9,000 পালো, যিবিলাকে পোৱা নাই তাৰো মই তাবিজ দি আছো এতিয়া, ঠিক আছে? এতিয়া লগত কওক 10,000 9,000 পালো, আৰু লাগিব নেকি? পাক্কা লাগিব, পুৰা লাগিব? তেতিয়াহ'লে আজি আপোনালোকে লিখি লওক, এইবাৰ মামাই 10,000 নিদিয়ে, এইবাৰ মামাই 25,000 টকা কৈ দিব। কিমান দিব মামাই? কিমান দিব মামাই? 25,000 কৈ টকা আমাৰ মহিলাসকলক দিব। কোনে কোনে অৰুণোদয় পোৱা নাই হাত উঠাওক। বহুত নহয়, চব মিলালে 1,000 অৰুণোদয় পোৱা নাই। কিন্তু লুমসিঙৰ হাতত মই 1,000 নহয়, নতুনকৈ 10,000 অৰুণোদয় দি থৈ যাম। হৈ যাব? আমাক 10,000 নালাগে, 10,000 মানুহে নাই, 2-3,000 পালে হৈ যায়। কিন্তু এই ল'ৰাবিলাক আকৌ বিয়া পাতিব নহয়, বোৱাৰী আহিব। সেইকাৰণে 10,000 অৰুণোদয় দি থৈ যাম। হ'ব? কি দিলো? 2 লাখ চাকৰি মহিলাসকলক 10,000 নহয়, এইবাৰ 25,000, আৰু হাওৰা ঘাটত নতুন কৰি 10,000 মহিলাক অৰুণোদয়। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব? কংগ্ৰেছে দিব পাৰিব 25,000 কৰি? একদম মনৰ পৰা কওকচোন, কংগ্ৰেছে 25,000 দিব পাৰিব? কংগ্ৰেছে পাৰিব? কংগ্ৰেছে কি দিব পাৰে? ধুতি আৰু লুঙি, হয় নে নহয়? সেইকাৰণে মই মিটিঙত মাজে মাজে কওঁ যে কংগ্ৰেছে হাতৰ চিনটো বাদ দিব লাগে, আৰু ইলেকশ্যনত কংগ্ৰেছে কি চিন ল'ব লাগে? লুঙিৰ চিন ল'ব লাগে, হয় নে নহয়? এতিয়া ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙকচোন। চবৰ আছে, কাৰ কাৰ নাই হাত দাঙক। কিমান? 200-300 ৰেচন কাৰ্ড নাই, হৈ যাব। এতিয়া ৰেচন কাৰ্ডত আমি কি পাওঁ? চাউল পাওঁ। পাওঁ নে নাপাওঁ চাউল? 100 টকাত দালি পাওঁ নে নাপাওঁ? নিমখ পাওঁ নে নাপাওঁ? চেনি পাওঁ নে নাপাওঁ? এতিয়া কি লাগিব আমাক? এতিয়া কি লাগিব? এতিয়া লগত আৰু কি লাগিব? ডাঙৰ কৰি কওক। এতিয়া আমাক দালি পালো, চেনি পালো, নিমখ পালো, চাউল পালো, এইবাৰ মামাই মিঠাতেলৰ লগত লগাই দিব। হ'ব? হ'ব? তেতিয়াহ'লে আপোনালোকে চাওক, বিজেপিৰ চৰকাৰ আহিলে ল'ৰা ছোৱালীয়ে চাকৰি পালে, মহিলাই 25,000 টকা পালে, 1,250 টকা মাহত অৰুণোদয় পালে, আৰু দালি চাউল চেনি তেল ঘৰ চলাবৰ কাৰণে কোনো কষ্ট নাই। কিন্তু আৰু এটা কষ্ট আছে। আমাৰ মহিলা পুৰুষসকলৰ এটা ডাঙৰ কষ্ট কি? যে ল'ৰা ছোৱালীক পঢ়াওঁতে বহুত টকা খৰচ কৰিব লাগে, হয় নে নহয়? কোনোবা হোষ্টেলত গৈছে, হোষ্টেলৰ ফিজ দিব লাগে, এডমিশ্যনৰ ফিজ দিব লাগে, কলেজত টকা দিব লাগে। যদিও আমি নিযুত মইনা আৰু নিযুত বাবু দিছো, তথাপিতো দেউতাক মাকে পকেটৰ পৰা টকা খৰচ কৰিব লাগে। এইবাৰ বিজেপি চৰকাৰ আহিলে কোনো মানুহে নিজৰ ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে খৰচ কৰিব নালাগে, পুৰা খৰচ মামাই দিব। হ'ব? পুৰা খৰচ, পেইনৰ পৰা কাগজলৈ যিমান খৰচ আছে মামাই দিব, দেউতাক মাকে চিন্তা কৰিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? তাৰমানে চাকৰি 2,25,000 টকা, 10,000 নতুন অৰুণোদয়, মাহত 1,250 টকা, লগতে চাউল দালি তেল চেনি নিমখ, আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ পুৰা দায়িত্ব। ভাল হ'ব নে বেয়া হ'ব? মহিলাসকলৰ শান্তি হ'ব নে নহ'ব? চিন্তা কমিব নে নকমিব? আমি কাক ভোট দিব লাগিব? আমি কাক ইলেকশ্যনত জিকাব লাগিব? কংগ্ৰেছে 25,000 টকা দিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে আমাক ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দিব পাৰিব নেকি?
আৰু আমাক মিঠাতেল দিব পাৰিব নেকি? নোৱাৰে। এতিয়া ডেকা ল'ৰা ছোৱালীখিনিৰ কাৰণেও মই এটা নতুন স্কিম দিব খুজিছো। সবে ভাল কৰি শুনি ল'ব। চাকৰিটো সবে নাপাব, আৰু বহুতে ব্যৱসায় কৰিব খোজে কিন্তু পইচা নাই, ক'ৰ পৰা বিজনেছ কৰিব? যোৱাবাৰ আমি এটা স্কিম আনিছিলো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। তাতে আমি কি দিওঁ? 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিওঁ। বেংকত ঘূৰাই দিব নালাগে, সুদ দিব নালাগে, মাত্ৰ 2 লাখ টকাৰে ব্যৱসায় কৰিব লাগে। কাকো ঘূৰাই দিব নালাগে, একবাৰতে মামাই দি দিয়ে। ঠিক আছে? যোৱাবাৰ আমি কিমানত দিছিলো? 1 লাখ ল'ৰা ছোৱালীক দিছিলো। এইবাৰ আমি কিমানত দিম? 10 লাখ ল'ৰা ছোৱালীক দিম। কিমানত দিম? হাওৰা ঘাটত কিমানে পাব? যোৱাবাৰ পাইছিল 1000, এইবাৰ কিমান ল'ৰা ছোৱালীয়ে পাব আন্দাজ কৰক। এইবাৰ আমি হাওৰা ঘাটত দিম 10,000, 10,000 ল'ৰা ছোৱালীক দিম। তাৰ মানে ব্যৱসায় কৰাই ব্যৱসায় কৰক, চাকৰি কৰাই চাকৰি কৰক, পঢ়াই পঢ়ক, আৰু মহিলাসকলে 25,000 টকাকৈ লৈ আনন্দৰে ব্যৱসায় কৰক। এনেকুৱা কাম আগতে কোনোবাই কৰিব পাৰিছে? আগতে কোনোবাই পাৰিছে? আগতে কোনোবা চৰকাৰে ৰাইজৰ কাৰণে ইমান কাম কৰিছে? কোনেও কৰা নাই। মামাই ল'ৰা ছোৱালী কি শিকায়? ডাক্তৰ ইঞ্জিনিয়াৰ হওক, বিজনেছ কৰ, পুলিচ হওক, চাকৰি কৰ। মহিলাসকলক কি শিকায়? যে লাখপতি বাইদেউ হ'ব লাগে। আৰু আমাৰ কাঠাৰে কি শিকায়? আন্দোলন কৰিবৰ কাৰণে। হয়নে নহয়? কাঠাৰে শিকায় আন্দোলন কৰিব, মামাই শিকায় ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব। হয়নে নহয়? কংগ্ৰেছে কি শিকায়? কংগ্ৰেছে শিকায় ধুতি লুঙি ল'ব, মামাই শিকায় অৰুণোদয় ল'ব। হয়নে নহয়? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? হাওৰা ঘাটত ৰাইজে এটা কথা মনত ৰাখিব, আমাৰ হাওৰা ঘাট বিভিন্ন জাতি জনজাতি আমি একেলগে থাকো। কাৰ্বি, বড়ো, অসমীয়া, বঙালী, হিন্দী ভাষী, গোৰ্খা, আমি ইয়াতে সকলো একেলগে থাকো, মিলা প্ৰীতিৰে থাকো, সম্প্ৰীতিৰে থাকো, শান্তিৰে থাকো। আজি বিজেপি কিমান দিন হ'ল? 10 বছৰ। এই 10 বছৰত বিজেপিৰ দিনত সকলো জাতি উপজাতি মিলি আছে। ইয়াতে কাজিয়া পেচাল হোৱা নাই, গণ্ডগোল হোৱা নাই, হুলস্থুল হোৱা নাই। কাঠাৰে মাজে মাজে হুলস্থুল কৰিব খোজে, কিন্তু মামা থকাৰ কাৰণে হুলস্থুল কৰিব পৰা নাই। হয়নে নহয়? আজি মামা থকাৰ কাৰণে কাঠাৰে হুলস্থুল কৰিব পৰা নাই। কাৰ্বি আংলঙত আজি শান্তি আছে, আৰু তাৰ কাৰণেই আজি কাৰ্বি আংলঙত গাঁৱে ভূঞে ৰাস্তা হৈছে, দলং হৈছে, স্কুল হৈছে, অংগনবাদী কেন্দ্ৰ হৈছে, আৰু আমাৰ কাৰ্বি আংলং আজি আগবাঢ়ি গৈছে। আপোনালোকে নিজে চাওক, হাওৰা ঘাটৰ পৰা আজি হামৰেলৈকে অসমমালাৰ ৰাস্তা হৈছে হোজাই হৈ। এই কাম কোনে কৰিছে? এই ৰাস্তা কোনে বনাইছে? আজি কংগ্ৰেছৰ দিনত কাৰ্বি আংলঙত ইমান ডাঙৰ ৰাস্তা হৈছিলে নেকি? কেইদিনমান আগতে মই ডিমা হাছাওত এজন ডক্তৰ পাইছিলো। সেই ডক্তৰজনে মোক ক'লে যে মই হাওৰা ঘাটত চাকৰি কৰো। মই বোলো আপুনি ইমান দূৰত আছে, কেনেকে যায়? বোলে আপুনি ইমান ডাঙৰ ৰাস্তা বনাই দিলে, মোক যাওঁতে মাত্ৰ 1 ঘণ্টা সময় লাগে। আজি ইমান ডাঙৰ ৰাস্তা কংগ্ৰেছৰ দিনত কেতিয়াবা বনাব পাৰিছিলে নেকি? আজি গাঁৱে ভূঞে আমাৰ ৰাস্তা হৈছে, উন্নতি হৈছে, আৰু আমাৰ উন্নতি হ'ব লাগিব। এতিয়া মই অলপ আগতে ইয়াত যেতিয়া মই আহিছিলো, মোক লুংচিং তেৰঙে কৈছিলে যে আমাৰ লাংহিং তাত কলেজ আছে, কলেজৰ বিল্ডিংটো ধুনীয়াকৈ বনাই দিব লাগে। লাগে নে নালাগে? মই আজিয়ে ক'লো, তাতে ধুনীয়াকৈ কলেজৰ বিল্ডিং বনাবৰ কাৰণে মই 10 কোটি টকা আগবঢ়াম। কিমান টকা দিম? তাৰপিছত মোক লুংচিঙে ক'লে যে আমাৰ লংকাম তেৰং
অডিটৰিয়াম লাগে, ক'ত লাগে?